ধাৰাবাহিক পুৰস্কাৰেৰে ৰেকৰ্ড গঢ়াৰ দিশে অভিনেতা ৰঞ্জন তালুকদাৰ। এটাৰ পিছত এটা পুৰস্কাৰ লাভ যুৱ অভিনেতাগৰাকীৰ। পিএনচি নাট প্ৰতিযোগিতাত একেৰাহে 9টা পুৰস্কাৰ লাভ। অপেচাদাৰী নাট্য ক্ষেত্ৰৰ এগৰাকী সফল অভিনেতা নলবাৰীৰ ৰঞ্জন তালুকদাৰ। কৌতুক অভিনেতা হিচাপে পৰিচিত ৰঞ্জন তালুকদাৰ এগৰাকী ভাল কণ্ঠশিল্পীও। অসমৰ বিভিন্ন নাট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এতিয়ালৈ বিভিন্ন শিতানত প্ৰায় 4 কোটিৰো অধিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ৰঞ্জন তালুকদাৰে। নলবাৰী চহৰৰ চক বজাৰ ঔতল চকৰ BSNL বিভাগৰ কৰ্মচাৰী প্ৰয়াত হৰেণ তালুকদাৰ আৰু সৰলা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ ৰঞ্জন তালুকদাৰে ইতিমধ্যেই এগৰাকী সুদক্ষ অভিনেতা হিচাপে পৰিচিতি লাভ কৰিছে। আমি পুৰে হৰহজ্জাত পৰি ছট ফটাই আছো, নমৰিছো নমৰিব পাৰিছো, নিজৰ মতে একোৱেই কৰিব নোৱাৰো, চোৰৰ দৰে শুবাব লাগে, চোৰৰ দৰে ওলাব লাগে। 1988 চনত জন্মগ্ৰহণ কৰা ৰঞ্জন তালুকদাৰে 2005 চনত চৰকাৰী গৰ্ডন স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ শংকৰদেৱ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয়। কলাৰ স্নাতক ৰঞ্জন তালুকদাৰে হাইস্কুলীয়া ছাত্ৰ অৱস্থাৰ পৰাই অভিনয়ৰ সৈতে জড়িত হৈ পৰিছিল। বিনাপানী ড্ৰামা স্কুলৰ পৰা অভিনয় শিক্ষা গ্ৰহণ কৰা ৰঞ্জন তালুকদাৰে পৰৱৰ্তী সময়ত বিশিষ্ট নাট পৰিচালক শতদল বৈশ্যৰ সান্নিধ্যলৈ আহি নাট প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত জড়িত হৈ পৰি এতিয়ালৈ প্ৰায় 4 কোটিৰো অধিক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। অভিনয়ৰ উপৰিও ৰঞ্জন তালুকদাৰ এগৰাকী ভাল কণ্ঠশিল্পীও। নাচনী ঐ জান বিলাহত পানী নহলে, নাচনী ঐ জান পদুম ফুল নুফুলে, নাচনী ঐ জান ফুলিলে উমৰহি। মূলত কৌতুক শিল্পী হিচাপে সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি খুহুতীয়া গীত পৰিৱেশন কৰি ৰাইজক আমোদ দিয়ে। পিছৰ বুঢ়া বাগনা মুঠে দেখো নালগে, হজিও এটা লাগে বাচা ধনা পৰি থাকে, সেইকাৰণে বুঢ়া বাগনা থাৰ গবান নেদে, বুঢ়া হলেও আমাৰ দাদাই আপি চাবা নেৰে। নাটক মই আপোনাৰ হাইস্কুল যেতিয়া মই গৰ্ডনত পঢ়ি আছিলো তেতিয়াৰ পৰা আৰম্ভ কৰিছিলো। তেতিয়া জাষ্ট কৰি আছিলো, স্কুল সপ্তাহত কৰি আছিলো। তাৰপিছত শংকৰদেৱ একাডেমী আহিলো। তাৰপাছত মই হায়াৰ ছেকেণ্ডাৰী পাছ কৰি বিনাপানী ড্ৰামা স্কুল বুলি ড্ৰামা স্কুল এখনত মই ড্ৰামাৰ কোৰ্চ এটা কৰিলো আৰু এবছৰীয়া কৰি। তাৰপিছত তেনেকে নাটক আৰম্ভ কৰি শতদল বৈশ্য আমাৰ নলবাৰীৰ এজন জনপ্ৰিয় পৰিচালক, তেখেতৰ ওচৰত মস্তিকি পাঠশালা বুলি নাটক এখন কৰিছিলো, মস্তিকি পাঠশালা 1950। আৰু তেতিয়াৰ পৰা আৰম্ভ কৰি 2010 মানৰ পৰা হ'ব চাগে, তেতিয়াৰ পৰা কণ্টিনিউৱাছলি কৰি আছো। কিমান প্ৰাইজ পালো মই ক'ব নোৱাৰিম, সেইটো হিচাপ নাই। কণ্টিনিউৱাছলি পাই আছো প্ৰতিটো অনুষ্ঠানতে। PNCতে আমাৰ মই 9 বছৰ কণ্টিনিউৱাছলি পাইছো বিভিন্ন শিতানত। তাৰপিছত আমাৰ জংগমত পাইছো, তাৰপিছত ৰবীন্দ্ৰ ভৱনত যিটো জ্যোতিৰূপা নাট কম্পিটিশ্যন তাতো কণ্টিনিউৱাছলি মই 5 বছৰমান পাইছো। এনেকে আপাৰ আছামৰ ফালেও আছে, তেনেকে ইমান মনত নাই আৰু কিমান পাইছো। এতিয়ালৈকে 80-85টা মান হ'ব। বিভিন্ন শিতানত শ্ৰেষ্ঠ কৌতুক অভিনেতা, সহ অভিনেতা, শ্ৰেষ্ঠ অভিনেতা, আৰু মই মাজে মাজে মেকআপৰো পাওঁ, মেকআপটো মই নিজে কৰো, মেকআপৰো পুৰস্কাৰ পাওঁ। তেনেকে বিভিন্ন শিতানত ইমানকেইটাই পাইছো। আৰু মই PNC সদৌ অসম PNC নাট কম্পিটিশ্যনত মই একেৰাহে 3 বছৰ পালো। আৰু মানে টোটেলত মই 9 বছৰমান পালো একেলগে বিভিন্ন শিতানত, সহ অভিনেতা, কৌতুক অভিনেতা। আগৰ সময়ছোৱাত মই কৌতুক অভিনেতাই পাইছিলো, আৰু এতিয়া কণ্টিনিউৱাছলি মই শ্ৰেষ্ঠ অভিনেতা পাই আছো। মই ইয়াতে থাকো, নলবাৰী চক বজাৰ, এইখিনি ঔতল চক বুলি কয়, নিউক্লিয়াছ একাডেমী কলেজৰ কাষত। মোৰ দেউতা স্বৰ্গীয় হৰেণ তালুকদাৰ, দেউতাই BSNL অফিচত চাকৰি কৰিছিলে, ঢুকুৱা আজি
3 বছৰ হ'ল এই লকডাউনৰ সময়ত ঢুকালে এতিয়া মানে দেউতা ঢুকোৱাৰ পিছত মানে বৰ অকলশৰীয়া হৈছো মানে মা আৰু মই অকলে ভাইটি বেংগলৰত থাকে এতিয়া মোৰ মানে বাহিৰত অকমান নাটক কৰিব গ'লে বৰ দিগদাৰ বা এই থিয়েটাৰৰ পৰাও বহুত কিখন থিয়েটাৰৰ পৰা মোক বিচাৰে বা মই সুযোগ পাইছো কিন্তু তথাপিতো মই যাব মই হা কৰিব পৰা নাই মানে নাটকতো মানে কমেডি চৰিত্ৰ কৰিছিলো আৰু বিহুৰ সময়ত বা হেৰি সময়ত মই ষ্টেণ্ড আপ কমেডি কৰো মই মঞ্চত বিহু পূজা তেনেকে এইটো মই কিন্তু সৰুৰ পৰাই কৰি আছো মই গৰ্ডনত পঢ়ি থকাৰ পৰাই মই কৌতুক অভিনয় কৰো সিংগলো কৰো আৰু এনেকে লগত লৈও যাওঁ এনেকে কৰি আছো আৰু মুঠতে মই এই অকল এক্টিং লাইনৰ লগতে মই জড়িত হৈ আছো যেতিয়া মোৰ নাটক থাকে মই নাটক কৰো যেতিয়া মোৰ নাটক নাথাকে বেলেগৰ নাটকত মেকআপ কৰিব দিয়ে মই মেকআপ কৰো বা সেট চাই দিওঁ বা কস্টিউম চাই দিওঁ বা বিহুৰ সিজন আহিছে মই সেইখিনি সময়ত মই কৌতুক কৰো তেনেকে চলি আছো আৰু বহুত টকা পইচা মই ইনকাম কৰিব পৰা নাই বহুত কিবা কিবি মই কৰিব পৰা নাই কিন্তু ৰাইজৰ মৰম আদৰ সন্মান সেইখিনি পাইছো মই মানে কি প্ৰথম অৱস্থাত কি হ'ল মই মানে কমেডিত মোক দিলে কমেডিটো কৰি আছো দৰ্শকেও কমেডিটো ললে কিন্তু মই মনে মনে কৰিব ইচ্ছা যায় মই চিৰিয়াছ অভিনয় কৰাৰ ইচ্ছা যায় কিন্তু কি হয় ৰিস্ক নলয় ডাইৰেক্টৰ বিলাকে বা স্ক্ৰিপ্ট ৰাইটাৰ বিলাকে ৰিস্ক নলয় এই কমেডি কৰি থাকে দৰ্শকে ল'ব নে নলয় মানে তেনেকুৱা এটা হেৰি তেনেকে কৰি থাকোতে এবাৰ কি হ'ল মস্ত ভ্ৰষ্ট প্ৰেত সভা বুলি আমাৰ শতদল মানে পৰিচালনা তাত সৰু মানে এটা ডাইলগ সেইখিনি খুব চিৰিয়াছকে কৰিব লাগে তাত মই তেনেকে বেষ্ট এক্টৰ পালো পাওঁতে তাৰপিছত তেতিয়া আৰু মানে ৰিস্কটো ললে যে ই পাৰিব কৰিব তেনেকে জিতুমণি কলিতাৰ লাখুটি বুলি নাটকত আমাৰ পৰিচালক জিতুমণি কলিতাৰ লাখুটি বুলি নাটক এখনত মই চিৰিয়াছ কৰিছো তেনেকে মই কৰি আছো চিৰিয়াছ এতিয়া মই বৰ্তমান চিৰিয়াছ এক্টিঙে কৰি আছো পুত্ৰৰ এনে সাফল্যত গৌৰৱান্বিত মাতৃ সৰলা তালুকদাৰ বহুত ভাল লাগিছে মোৰ বিজয়ৰ ভাষা নাই খং কেতিয়াবা উঠে উঠিলেও আৰু যিহেতু সিয়েতো এই লাইনতে গৈছে গতিকে আৰু নাথাকে সময় নিজৰ সময় অপবাদ কৰি সি নাথাকে যিখিনি তাৰ ৰিহাৰ্চেল নাটক কৰিব লগা হেৰি সেইখিনি কৰি সি ঘৰত গুচি আহে সি আমাৰ গোটেই আড্ডা মাৰি নাথাকে সেইটো কাৰণে মোৰ বৰ বিশেষ এটা হেৰি নাই টেনশ্যন নাই ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইন আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহলে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম